নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মনছুড গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। নিডছ ফলোয়িং পাৰ্চন ফৰ লাইফ ছায়েন্স ডিভিজন। 1 নম্বৰ জবটো হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। গুৱাহাটী, শ্বিলং, নগাঁও আৰু আপাৰ আছাম লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰ জবটো হৈছে বিজনেছ মেনেজাৰ। গুৱাহাটী আৰু আপাৰ আছাম লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু জবকেইটাৰ বাবে ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বা আপোনালোকে যদি বিজনেছ মেনেজাৰ পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ বিজনেছ মেনেজাৰ আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ ফিমেল টেলিকলাৰ ফৰ পাণবজাৰ গুৱাহাটী অফিচ। বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু ফিমেল টেলিকলাৰ বিচৰা হৈছে পাণবজাৰ গুৱাহাটী অফিচৰ বাবে। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড আৰু জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছসকলেও আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে ইমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো ITI ইলেক্ট্ৰিচিয়ানৰ জব হয়। আৰ্জেণ্টলি ৰিকুৱাৰ্ড 12জন ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে। 12 নং অফ ইলেক্ট্ৰিচিয়ান ইন কামৰূপ হেভিং ITI চাৰ্টিফিকেট উইথ এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব, লগতে ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব, লগতে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ ইলেক্ট্ৰিচিয়ান এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো APDCLৰ ফালৰ পৰা মুকলি হৈছে। জবটো হৈছে কল চেণ্টাৰ এক্সিকিউটিভ আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 5 জুন তাৰিখে। ৰাতিপুৱা 10:30 বজাৰ পৰা ইণ্টাৰভিউ চলিব। ৱাক ইন ইণ্টাৰভিউ অন 5 জুন 10:30 AM ৰোল কল চেণ্টাৰ এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে, লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,500ৰ পৰা 18,000লৈকে ডিপেণ্ডিং অন পাৰফৰ্মেঞ্চ। ইণ্টাৰভিউ লোকেশ্যন দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। লোকেশ্যন 1912 ডাটা চেণ্টাৰ APDCL ASEB কেম্পাছ 6 মাইল গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 5 নম্বৰ ৰেপুটেড ফাষ্ট গ্ৰ'য়িং কোম্পানী হেভিং ইটছ অফিচ এট গুৱাহাটী ইনভাইটেড সুইটেবল কেণ্ডিডেটছ ফৰ ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব, টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ ওপৰত। চেলাৰী দিয়া হ'ব 12,000 টকা প্ৰতি মাহে। 2 নম্বৰ পোষ্টটো হৈছে মেল ফিল্ড চেলছ এক্সিকিউটিভ। মেল ফিল্ড এক্সিকিউটিভ এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, লগতে হোৱাটছআপ নম্বৰ দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ ৰিকুৱাৰ্ড একাউণ্টছ এণ্ড অডিট ষ্টাফ। জবকেইটাৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে আৰু 4টা পোষ্ট মুকলি হৈছে উইথ এক্সপ'জাৰ ইন টেলি এণ্ড এক্সেল। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবকেইটাৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেল আৰু টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 6 জুন তাৰিখে বিটুইন 12 PM to 3 PM। ইণ্টাৰভিউ এড্ৰেছটো দিয়া হৈছে SK বেৰিয়া এণ্ড কৰ্প'ৰেশ্যন চাৰ্টাৰ্ড একাউণ্টেণ্টছ, RG বৰুৱা ৰোড, সুজাতা ভৱন, গণেশগুৰি, নিউ ফ্লাইঅভাৰ, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো মহৰ্ষি বিদ্যা মন্দিৰ পানীখাইটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ PGT টিচাৰ বিচৰা হৈছে। একাউণ্টেঞ্চি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী আৰু চাইক'লজি টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MCom MSc MA আৰু লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব।
ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰিব পাৰিব। লগতে মেইল আইডি দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড। 1 নম্বৰতে গ্ৰাফিক ডিজাইনাৰ, 2 নম্বৰ কম্পিউটাৰ অপাৰেটৰ। পোষ্টকেইটা কল্পনা প্ৰিণ্টিং এণ্ড এডভাৰটাইজিং GS ৰোড 6 মাইল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰাফিক ডিজাইনাৰ পোষ্টৰ বাবে চেলাৰী দিয়া হ'ব 15 to 50,000 পাৰ মান্থ আৰু কম্পিউটাৰ অপাৰেটৰ ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে চেলাৰী দিয়া হ'ব 10 to 18,000। 3 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং ষ্টাফ, চেলাৰী 10 to 40,000। অল চেলাৰী পেকেজ আৰ ডিপেণ্ড অন এক্সপেৰিয়েঞ্চ। এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864218442। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো গুৱাহাটী বেছ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফৰ গুৱাহাটী বেছ কোম্পানী দ্য ফলোয়িং ভেকেঞ্চিজ। 1 নম্বৰতে আৰ্কিটেক্ট, এক্সপেৰিয়েঞ্চ মিনিমাম 3 years বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে এডভকেট, এক্সপেৰিয়েঞ্চ মিনিমাম 5 years বিচৰা হৈছে জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ ৰিকুৱাৰ্ডেড গুৱাহাটী ইমিডিয়েটলি। 2জন কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ ইমেইল, ডাটা এণ্ট্ৰি এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব, লগতে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী একৰ্ডিং টু কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ। চেলাৰী কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 11 নম্বৰ লুকিং ফৰ এ ছাইট ছুপাৰভাইজাৰ ফৰ বঙাইগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল প্ৰজেক্ট। বঙাইগাঁও মেডিকেল কলেজ আৰু হস্পিটেল প্ৰজেক্টৰ বাবে ছাইট ছুপাৰভাইজাৰ বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ইন পেইণ্ট ইণ্ডাষ্ট্ৰি অৰ কনষ্ট্ৰাকশ্যন ইজ এ এডেড এডভান্টেজ। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9007063330। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ জবটো AIM একাডেমী অভয়াপুৰী বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ এক্সপেৰিয়েঞ্চ MSc BTech ফেকাল্টি ফৰ HS ফিজিক্স। এক্সপেৰিয়েঞ্চ থকা MSc বা BTech ফেকাল্টি বিচৰা হৈছে হায়াৰ ছেকেণ্ডাৰী ফিজিক্সৰ বাবে। চেলাৰী দিয়া হ'ব 15 to 30,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9854007071। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।